নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে শুভ ৰাতিপুৱা জনালোঁ। আপোনালোকে বাৰু পুৱা চাহকাপ খালেনে? মই চাহ খালোঁ। চাহ খাই মোৰ ভাতো হ'ল। ল'ৰা যিহেতু সোনকালে যাবই লাগে আৰু তাৰ কাৰণে ভাত সোনকালে ৰান্ধি দিওঁ। এইটো অৱশ্যে মোৰ কালিৰ ভিডিঅ' হয়। কালি ৰাতি মানুহজনে খাহী মাংস আনিছিলে আৰু মাংসখিনি ৰান্ধিবৰ কাৰণে মই এইফালে আলু, পিঁয়াজ, নহৰু, আদা, বিলাহী এইবিলাক চব ঠিক কৰি ল'লোঁ। আৰু খাহী মাংসৰ লগত অমিতা মিলে, কিন্তু মোৰ অমিতা নাছিলে কালি, সেইটো কাৰণে কোমোৰা আছিলে। কোমোৰাকে অকণমান কাটি দি দিলোঁ। আৰু কোমোৰাটো অৱশ্যে হাঁহ মাংসৰ লগত মিলে, কিন্তু কালি মই খাহী মাংসৰ সৈতে কোমোৰা আঞ্জা বনালোঁ। খাবলৈ অৱশ্যে বহুত টেষ্টি হৈছিলে। আৰু মাংসৰ লগত যি মাংসই নহওক, মাংসৰ লগত কোমোৰাটো দিলে খাবলৈ টেষ্টিয়ে হয়। হাঁহ মাংসৰ নিচিনাই টেষ্ট ওলায়। আৰু কেৰাহীত তেলখিনি গৰম হোৱাত মই এইফালে চেনি এচামুচ দি দিলোঁ। আৰু চেনিখিনি দিলে চেনি কালাৰটো আহিলে মাংস কালাৰটোও ভাল হয় আৰু খাবলৈও টেষ্টিয়ে হয়। এইফালে পিঁয়াজখিনি অকণমান ভাজি ল'ম ৰঙচুৱা হোৱালৈকে। কালি বতৰ যিহেতু ঠাণ্ডা আছিলে, সেইটো কাৰণে জালুকো কেইটামান তিয়াই ল'লোঁ। আৰু মাংসত জালুক দি দিলে আৰু টেষ্টি হয়। এইফালে জালুকৰ গুড়া আৰু গোটা মছলা গুড়া, এয়া ধনিয়া পাত লৈছোঁ, মান ধনিয়া পাত আৰু লং ইলাচি গুড়া অকণমান লৈ লৈছোঁ। আপোনালোকে বাৰু খাহী মাংস খাই কোনে কোনে ভাল পায় জনাবচোন। আমি হ'লে তিনিওটাই বহুত ভাল পাওঁ দেই। আৰু পিঁয়াজখিনি অকণমান ৰঙা হোৱাত মই ইয়াতে আদা নহৰু পেষ্টখিনি দি দিছোঁ। আৰু অকণমান ভাজি ল'ম। এইখিনি অলপ ভজা হোৱাতে মই ইয়াত বিলাহীখিনি দি দিম। আৰু আজি বাৰু আপোনালোকৰ ফালে বতৰটো কেনেকুৱা জনাবচোন। আমাৰ ইয়াত ৰাতিপুৱা বৰষুণ দিছে, ভালো হৈছে অৱশ্যে। বৰষুণ দি দিছে, বতৰটো ঠাণ্ডা কৰিছে। সেইকেইদিন যে ইমান গৰম হৈছিলে। আৰু বিলাহীখিনি গলাত মই ইয়াতে মাংসখিনি দি অকণমান ভাজি ল'ম। আৰু বহুতে ছাগলী মাংস অৱশ্যে প্ৰেছাৰতে ৰান্ধে। মই কিন্তু প্ৰেছাৰত নাৰান্ধোঁ, মই কেৰাহীতে ৰান্ধোঁ। বেছি সময় সিজাওঁ, অলপ মানে সিজালৈকে। আৰু ৰাতি ভিডিঅ' যিহেতু মই কিবা এটা কৈ আছিলোঁ, কিন্তু সেইটো নোলালে। এডিট কৰোঁতে বহুতখিনিয়ে খেলি মেলি হ'ল, আপোনালোকে বেয়া নাপাব। আৰু এয়া মাংসখিনি ভাজি আছোঁ, কালাৰ দেখিছেনে ইমান ধুনীয়া হৈছে। এতিয়া মই ইয়াতে কাটি ৰখা কোমোৰা আলুখিনি দি অকণমান ভাজি ল'ম আৰু ঢাকন লগাই। পাছতে পানী দি দিলোঁ আৰু মাংস প্ৰায় হ'বৰে হ'ল। বহুত সময় সিজাইছিলোঁ অৱশ্যে। মাংস কালাৰটো দেখিছেনে ইমান ধুনীয়া আহিছে। আৰু মই থালিখনকে আপোনালোকক দেখাই দিওঁ। বিশেষ নাই, ছাগলী মাংসৰ সৈতে ভাত আৰু নেমু অকণমান, পানী এগিলাচ লৈছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে সকলোৱে